हेलो फ्रेंड्स की खबर आपलोग সকলে ভালে আছে আৰু আমাৰ বৰ্তমান ভাল আৰু আজি আকৌ পাকঘৰৰ পৰা ব্লগ এটা আৰম্ভ কৰিছো আৰু সকলোকে স্বাগত জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু এতিয়া 9:30 মান বাজি গৈছে আৰু মই মানে ৰাতিপুৱা কাম বন কৰি এফালে ৰাতিপুৱা খোৱা যোগাৰো কৰি আছো এফালে ৰুটি বনালো দেউতাৰ কাৰণে আৰু আমাৰ কাৰণে চেমি বনাইছো অকণমান ছোৱালীজনী আৰু মোৰ কাৰণে মই আজি ৰাতিপুৱাটো এনেকৈ খাম আৰু আজি মানে অকণমান কামবোৰ সোনকালে কৰিছোঁ আৰু মানে আজি ঘৰলৈ যোৱা কথা আছে মাহঁতে মাতি আছিলে কিন্তু ৰ'দটো মানে যি দেখিছোঁ ৰাতিপুৱাৰ পৰা ইমানেই চোকা ৰ'দ যাওঁ নাযাওঁ এতিয়া মানে সঠিক হোৱা নাই সেইকাৰণে কামবিলাকে বোলো কৰি থওঁচোন আজৰি হৈ থাকোঁ আৰু সময়কেইটা পালে যামগৈ আৰু সন্ধিয়াৰ কাৰণে সেইবুলিতে মানে কামবিলাক পূৰা কৰি আছোঁ আৰু আজি ব্লগটো এনেকৈ আৰম্ভ কৰি দিছোঁ আপোনালোকে যদি যোৱা হয় দেখাম আৰু অকণমান গম পাবই আৰু দেখা দিম আৰু এনেকৈয়ে আৰম্ভ কৰিছোঁ আপোনালোকে যদি ভাল পায় ব্লগটো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ এতিয়া ইয়াৰ ৰাতিপুৱা সময় হ'লেই ৰুটি আৰু চেমি পুৰা ৰেডি হৈ গ'ল এতিয়া চাহ খাই ল'ম আৰু সোনকালে তাৰপিছত তেতিয়াহ'লে দিনটোৰ কাৰণে লগ পাইছোঁ চাই থাকিব আপোনালোকৰ ভিডিঅ'টো শেষলৈকে এতিয়া দুপৰীয়াৰ খানা ৰেডি কৰি আছোঁ দেই এইফালে পটল পুৰি আছোঁ গেছতে আৰু আজি ভাতটো মানে হৈয়ে গ'ল এইফালে দাইল বনালোঁ যিমান পাৰোঁ মানে সোনকালে কৰিবলৈ চেষ্টা কৰি আছোঁ আজৰি হ'বলৈ আৰু এইফালে কলডিল আলু বুট ভাজিলোঁ আৰু ভাজিখনো ইমান অকণমান দেখিলোঁ সেইকণ ভাজিয়েনো বোলো গুটিসোপাই মানুহে কেনেকৈ খাম সেইকাৰণে বোলো কিবা এটা বনাওঁ আৰু এতিয়া সেয়া চাটনিখন বনাবৰ কাৰণে পটল পুৰি আছোঁ চাটনিখন হ'লে মানে সুদা ভাত মানে ভাতৰ লগত চাটনি খাই ভাল লাগে আৰু সেইকাৰণে এইফালে আদা নহৰু পিঁয়াজ চব গুচাই মেলি থৈ দিছোঁ মানে যেতিয়া যিমানেই সোনকালে কৰিবলৈ বিচাৰোঁ মানে সিমানেই মানে দেৰিহে হয় ইটোৰ পিছত সিটো কাম ওলাই থাকে আৰু এতিয়া পটলখিনি চাটনি কৰিলেই হৈ যাব আৰু হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি ওলাইছোঁ ঘৰলৈ কেইটা বাজিলে গম পাইনে এয়া 2:15 মানে সোনকালে ভাত বনালোঁ 11:30-12টা পাছত মোৰ ভাত পূৰা কমপ্লিট হৈ গ'ল সোনকালে যাম বুলি বনালোঁ আৰু আমি বাৰু দুইজনীয়ে সোনকালে খালোঁ আৰু মাহঁতৰ কাৰণে এতিয়া বাঢ়ি দিলোঁ তেওঁলোকে খাব আৰু 2:30মান বজাত আৰু গম পাইনে সোনকালে বোলে যাম আৰু 1টামান বজাত আজৰি হৈ সোনকালে 1টামান বজাত যাম জানো চাই লোৱা তাতে আছে এতিয়া সেই 2:15 হ'ল এতিয়া যাওঁ নাযাওঁ ওকে এই হ'ব আৰু বোলো 1 ঘণ্টা মানে থাকিম আৰু বেছি দেৰি নাথাকিলোঁ আৰু যিটো গৰম পৰিছে বোলো তেনেকৈ থাকিম অকণমান সময় আৰু গৈ আহোঁগৈ নহ'লে আকৌ মই যাবলৈ নাপামেই সেইকাৰণে এতিয়া এনেকৈ ওলাইছোঁ ইমান গৰম মানে এতিয়া ক'ৰবাত যাবলৈ মনেই নাযায় মানে পিন্ধি উৰি তথাপিতো এতিয়া সেয়া একদম চিম্পুলকৈ ওলাইছোঁ আৰু ঘৰুৱা ড্ৰেছতে ওলাইছোঁ আৰু সেয়া আমি 3টা যাম এতিয়া 2:15 হ'লে ওলাই মেলি ৰেডি হ'লোঁ আৰু ঘৰতে থাকিম ঠিক আছে তেতিয়াহ'লে এতিয়া গৈ থাকোঁ আৰু ৰ'দ একদম পূৰা চোকা ৰ'দ দিছে এতিয়া অকণমান ধিমিকাইছে ধিমিকাওঁতেই যাওঁ আৰু সেয়া গোটেই পাউডাৰ ইমানেই পাউডাৰ লগাইছে ঠিক আছে যাওঁ তাত অকণমান দেখাম বাৰু আপোনালোকক এয়া এতিয়া আমি আহি আছোঁ দেই গাড়ীখন ৰখাই থৈ দিছে মানে ইমানেই গৰম লাগিছে মিষ্টাৰে মিঠাই আনিবলৈ গৈছে ৰখাই দিলত বেছি গৰম লাগিছে এই মানে একদম ঘামি জুমি সেই তাই মানে কৈ আহিছে কেলৈ বোলে আহিলেও মা ইমান গৰমত আহিবই লাগিব আৰু ফুৰিবলৈ যাবই লাগিব ন আৰু এইবিলাক মানুহ ক'তনো মানে ক'লৈ যায় আৰু ঠিকনা নাই দেই ইমানেই ভিৰ নহয় আজি ৰাস্তাটো এয়া আমাৰ মিষ্টাৰে মিঠাই আনিলে এতিয়া গৈ থাকোঁ দেই এয়া গৰমত ছোৱালী আইচক্ৰীম খাই গৈছেগৈ দেই অকণমান মোকো দিয়া আকৌ সৰু বনাইছে ইয়াতেহে আনিলে নে দেউতাকে দেখিছে বোলে অনা নাই ঠাণ্ডা লাগি প্লাছ কৈছে নেকি এতিয়া শান্তি লাগিছে ন আইচক্ৰীম খাই খাই মোৰ জন্মগৃহ পাই গ'লোহি জন্মগৃহ দেখাই দিছোঁ আমি ঘৰ পাই গ'লোহি দেই এইখন বহুত আন্ধাৰ আন্ধাৰ লাগি আছে লাইটটো জ্বলাইছে যদিও এইফালে মা পোহৰলৈ আহক মাক দেখাই দিওঁ বহুত দিন নাই দেখুৱা সৰু ছোৱালীজনী আহি ঘৰলৈ আহিছে যাবগৈ এতিয়া যাবগৈ লাগিব এতিয়া থাকিবলৈ হোৱা নাই
এতিয়া 4:30 বাজিবই হ'ল দেই। আমি চাহ তাহ খালোঁ মেলিলোঁ, ভাত খাই আহিলোঁ যে চাহটো দেৰিকৈ খাইছোঁ, অকণমান আগত খাই উঠিছোঁহে। আৰু আমাৰ ঘৰত মানুহো নায়েই, সৰু বৌ নাই, তেওঁ টিউশ্যন গৈছে, ল'ৰাটোক টিউশ্যন নিছে। আৰু এয়া আমাৰ মিষ্টাৰ বহি আছে। কি হৈছে নাই পিছে খাবলৈ? পদুনা চাটনি খাবলৈ হৈছে নাই পিছে? পদুনা আছে ঘৰতে। এই ধা পৰিব দেই, মাথাটোত পৰিব কিন্তু। পাৰিছে দেই দুইজনীয়ে। ৰ'ব আমজোপা দেখাইছোঁ দেই। ঘৰৰ আম এইবাৰ প্ৰথম খাম দেই, এইবাৰ প্ৰথম লাগিছে বোলে। ক'ত ধৰিলেগৈ? আছে নি লিচু? ক'ত পৰিলেগৈ আমকেইটা? আমকেইটা পাৰিলে ইমান জোৰছে। জানো চিনি নাপাওঁ। আমকেইটা বিচাৰ আকৌ। ঐ কি বাদ দে, ইমান জোৰছে মাৰিলে 3টা সৰিলে একেলগতে, সেই তলত পৰিলেগৈ। দে বিচাৰি পোৱা নাই, ইমান লাগিছে। ঐ গাড়ীতে পৰিবগৈ, গাড়ীত নেপেলাবি আকৌ ৰাস্তাতে। ই কাৰেণ্টটো গ'ল, ইমান গৰম লাগিছে। আৰু এতিয়া আমি যাবলৈ লৈছোঁ। আৰু কেইটা বাজিলে হ'ল? 5টা বাজিলে। আৰু ঘৰত ভাত খাই আহিছিলোঁ যে ভাত পানী নাখালোঁ, মায়ে কৈছিলে বনাম বুলি, নেখাওঁ বুলি, ইমান গৰমত এবাৰ খালোঁ আৰু বোলে ভাত নাখাওঁ, এতিয়া যামগৈ আৰু। আগতে ঘৰখনলৈ অহাৰ যিটো হেঁপাহ, যিটো ফূৰ্তি, আজিকালি সেই হেঁপাহ ফূৰ্তি একেবাৰে নাইকিয়া হৈ গ'ল ডাঙৰবোৰ ঢুকোৱাৰ পাছত। আৰু নাহিলেও নহয় কাৰণে আৰু আহোঁ, মা দেউতা আছে যিহেতু, খবৰ খাতি লৈয়ে থাকিব লাগিব তেওঁলোকৰ, সেইকাৰণে এনেকৈ মাজে সময়ে খন্তেক সময়ৰ কাৰণে আহোঁ। আৰু ডাঙৰবোৰ ঢুকোৱাৰ পিছত মানে ঘৰখনৰ মানুহবিলাকৰ মনবিলাকেই মৰি গ'ল। আৰু নেহাহিলেও নহয়, নাখালেও নহয় কাৰণে মানে থাকে আৰু চলি কৰি আছে। এই মা দেখিলে নহয় অৱস্থা নাই, আৰু দেউতাটো এয়া অৱস্থাই নাইকিয়া হৈ গ'ল তেওঁৰ। ডাঙৰবোৰ ঢুকোৱাৰ আজি এবছৰেই হ'বহি হ'ল, তথাপিতো মানে তেওঁৰ ঢুকোৱাৰ ভোকটোৱে মানে পাহৰিবই পৰা নাই ঘৰখনে। আৰু সেইকাৰণে আচলতে ঘৰখনলৈ আহিলে মানুহবিলাকৰ মনবিলাক ফূৰ্তি ফাৰ্তা দেখিব লাগে, ভাল এটা কিবা দেখিব লাগে, তেতিয়াহে ধৰি লওক ঘৰখনলৈ আহি ভাল লাগে, থাকি ভাল লাগে, খাই ভাল লাগে, নহয় জানো? আৰু বিশেষকৈ ডাঙৰ দাদাটো অৱস্থাই নাই, তাৰ বহুত দিনৰ পৰা মানে সি হস্পিটেলতে আছিলে, এতিয়া বৰ্তমান ভাল হৈছে। আচলতে সিয়ে মোক মাতি আছিলে আজি বহুত দিনৰ পৰা, আৰু সি মাতিলে কাৰণেই ঘপককৈ এনেকুৱা আহিবলগীয়া হ'ল। আৰু এইটো আমাৰ ডাঙৰ দাদা, ইয়াৰ অৱস্থা একেবাৰে বেয়া। আচলতে এইবিলাকৰ কাৰণেই মানে আহিবলৈ মন নাযায় আৰু ঘৰখনলৈ। কটা মাৰি দিছে যে আমি আহি পাই গ'লোহি। এতিয়া মুখ হাতবিলাক ধুই ল'লোঁ, ইমান ধূলি ৰাস্তাটো। আৰু এইফালে মই চাহ পাতিছোঁ, চাহ অকণ বোলো খাই লওঁ। আৰু চাহ খোৱাৰ টাইম হৈ গ'ল, আৰু মাহঁতেও খোৱা নাই, সেইকাৰণে পাতি দিছোঁ এতিয়া। আৰু নিদিবা তাত। আৰু এইফালে গাখীৰখিনি গৰম কৰিলোঁ, আজি ৰাতিপুৱা মানে গাখীৰ খোৱা নহ'লে এনেকৈ থাকি গ'ল, আকৌ বোলো অকণমান গৰমাই লওঁ গাখীৰখিনি। আৰু সেই আমি সোনকালে গুচি আহিলোঁ, 2 ঘণ্টামানহে থাকিলোঁ। আৰু মানে কি মা হ'লে আৰু ছোৱালীজনীক মানে কালিৰ পৰা টিউশ্যন দিয়াই দিছোঁ। টিউশ্যন লৈছে মানে ঘৰলৈ আহিব, আৰু ভণ্টি এগৰাকী তাই চাই দিছে অকণমান, নহ'লে একদম মই পঢ়ালে নপঢ়ে, মানে বন্ধ হোৱাৰ পৰা মানে পঢ়া নামেই নলয়, নকৰিবা। সেইকাৰণে টিউশ্যনকে দিয়াই দিছোঁ মানে। এতিয়া আহিব এতিয়া 6টা পিছত, 6টা বাজিব এতিয়া। তাই আকৌ ভোক লাগিছে বুলি কৈছে, কিবা এটা খাই পেলাই। এনেকুৱা ঘৰত আম খালে মোক লাগিছে আৰু ভুতুনিজনী গতে। তুমি ভুতুনিজনী গতে কৰিছা আকৌ চব। বেছি অভাৰ এক্টিং কৰিলোঁ ন? অঁ, তুমি অভাৰ এক্টিং কৰিলা, তাই অভাৰ এক্টিং কৰিলে। তাকে এতিয়া এয়া চাহ উতলিলে, চাহ অকণ খাই লওঁ দেই। এয়া আমাৰ ছোৱালীয়ে চাওমিনহে বোলে, ফ্ৰাইড ৰাইচ খাইছে দেই, পেলাই খাইছে যে। তাই ভোক লাগিলে, মই মানে বনাবলৈ এতিয়া সময়ো নাই বোলো, দেৰি হ'ব, মানে মেম আহি যাব বোলো তোমালোকৰ, সেইকাৰণে ফ্ৰাইড ৰাইচকে লৈ আহিলে পটাপট। এয়া খাই লৈছে দেই, কেনেকুৱা লাগিছে? ভালে লাগিছে, কিন্তু জলদি খাব লাগিব। লাহে লাহে খোৱা। এতিয়া চাহ অকণ বনাই দিছোঁ, আমি খালোঁ। মানে আমাৰ টিউশ্যন কৰিবলৈ আহি গ'ল ভণ্টিগৰাকী, বোলো এতিয়া চাহ অকণ দি লওঁ।
ক'ত যোৱা ধুতি চুটি উলিয়াই নাঙল যোৱা নেকি আৰু বোলে চাহকণ দি লওঁ অকণমান দেখাম বাৰু ৰ'ব এইগৰাকী ভণ্টি দেই টিউশ্যন কৰি আছে এনেই হওক সৰু সুৰা ঘৰতে কি কৰিমনো বোলো এনেকৈ অকণমান বনাই থাকোঁ আৰু কেতিয়াবা মাজে সময়ত হ'ব দিয়া পঢ়া ডিষ্টাৰ্ব নকৰোঁ আমাৰ আজি ভকত হৈছে দেই চাওক আজি মানে নামঘৰত আমাৰ বৰষা আছে পৰহিলৈ বৰসভা বৰ ভাওনা আছে আৰু সেয়া একদম এতিয়া যাব নামঘৰলৈ মায়ে ৰুমালখন দিছে গামোচা লেতেৰা নকৰিবলৈ ইমান লেতেৰা কৰি আনে সেইকাৰণে মানে ৰুমাল এখন দি দিছে নলয় এতিয়া আহিছোঁ ৰাতিৰ খানাটোলৈ আজি একদম মানে একেবাৰে চিম্পুলকৈ বনাই থৈছোঁ এখনীয়াকৈ দেই একেবাৰে বনাবলৈ বেছি মন যোৱা নাই অথনি দিনৰ ইয়াতে পৰিবগৈ আটাবিলাক মানে ইমান বেয়া কৰে নহয় লাডু কৰি থৈছিলোঁ তাই ইয়াত দিছেনে আটা মানে এনেকৈ দেখিলেই হয় তাই নষ্ট কৰিব তাই সেনেকৈ লৈ স্লাইম আৰু ক্লেয়তকৈ খেলি এইটো বহুত ভাল লাগে আটাতে এয়া পটল আৰু আলু এনেকৈ বনাই দিছে এখনীয়াকৈ আৰু ভাত দেউতাই কয় মানে দিনত ভাত খায় ৰাতি ৰুটি খায় মানে ভাত নাখায় সেইকাৰণে এয়া বনাব লাগিব ৰুটি এটা আৰু কি কৰিলে চাকচোন ৰুটি অৱস্থা নাইকিয়া কৰিব লাগে আৰু সেইটো এনেই নষ্ট কৰিব লাগে এইখিনি হৈ গ'ল অফ কৰি দিলোঁ আজি ৰাতি খানাটো এনেকৈ খাম আৰু ইমান গৰম লাগিছে দেখিছেনে বহুত মানে টোপনি লাগিছে চকুকেইটা মানে এইটো সময়ত বহুত ভাগৰুৱা যেন লাগে আৰু এতিয়া সেয়াই যেনে তেনে আৰু ৰাতি সাঁজটো বনাওঁ দিনটো মানে এইটো কৰি মেলি ৰাতি মানে বহুত ভাগৰুৱা হৈ যাওঁ কেতিয়াও শুওঁ লাগি থাকে মানে টোপনি ধৰিছে ৰ'বা টোপনি ধৰিছে সেইফালে একদম চকুটুকু সোমাই গৈছে টোপনিত আৰু বোলা ফেনত দিলে বহুত গৰম ভাতত সোমাই থাকিব নোৱাৰি ৰুটিকেইটা অকণমান ভাবিছোঁ দেৰিকৈ বনাম নেকি লাইনটো অফ কৰি দিওঁ বৰ্তমান আৰু ভিডিঅ' নকৰোঁ আৰু দেই সেয়াই ৰাতিৰ পৰা মই কৈছোঁ ৰাতিৰ ভাতসাঁজ তেনেকৈয়ে খালোঁ ৰাতিৰ ভাতসাঁজ তেনেকৈয়ে খাম আৰু এইফালে লাইট চাইট মানে আমাৰ চব অফ কৰি থৈছোঁ কেইবাটাও লাইট জ্বলি থাকে যে সেইটো কাৰণে আৰু আজিৰ ভিডিঅ'টো এনেকৈ সামৰি দিওঁ দিনটো তাকে দেখুৱালোঁ আপোনালোকক ঘৰলৈ গ'লোঁ ঘৰত অকণমান তেনেকৈ দেখুৱালোঁ মাহঁতকে আৰু এইবিলাকে আৰু ইটো দিনটোৰ ইটো দেখুৱালোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু নতুন কোনোবা যদি ফ্ৰেণ্ডসকল আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ঠিক আছে তেতিয়াহ'লে দিয়ক আজিলৈ আহোঁ বাই গুড নাইট বাই তিল হৈছে বাই কৈ দিয়া আকৌ এবাৰ তিল হৈছে বোলে তাই দেই ইয়াতো আকৌ তিল হৈছে কি দেখো ঠিক আছে